নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত 2000 নহয় 4000কৈ টকা সোমাব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। লগতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 2500কৈ টকা। যিসকল ব্যক্তিৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে 30 লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। মহিলা উদ্যমিতা আঁচনিকে নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহিলা উদ্যমিতা আঁচনি আৰু অৰুণোদয় আঁচনি নতুনকৈ সকলোৱে কৰিব পাৰিব আবেদন। 30 জুন হৈছে অন্তিম সময়সীমা, ইয়াৰ আগতে কৰিব লাগিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ কৃষকৰ বাবে আহি গ'ল ফল খবৰ। 2000 নহয় লাখ লাখ কৃষকে লাভ কৰিব 4000কৈ টকা। কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। জুন মাহতে 20 নম্বৰ কিস্তিৰ ধন লাভ কৰিব কৃষকসকলৰ একাউণ্টত। পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে চৰকাৰে বৃহৎ ঘোষণা কৰিছে, কিন্তু কিমান তাৰিখত আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব। 19 নম্বৰ কিস্তিৰ ধনৰাশি আপোনাৰ একাউণ্টত সোমাই গৈছিল 24 তাৰিখত। তেনে ক্ষেত্ৰত 24 তাৰিখৰ পূৰ্বে আপোনাৰ একাউণ্টত সোমাব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। বছৰি 6000কৈ টকা প্ৰদান কৰা হয় পিএম কিষাণৰ হিতাধিকাৰীসকলক। কিন্তু মধ্যপ্ৰদেশত চলি আছে মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা, য'ত কৃষকসকলক পৃথকে পৃথকে 2000কৈ টকাৰ কিস্তি দিয়া হয় বুলি মন্তব্য কৰিছে। আৰু মধ্যপ্ৰদেশৰ কৃষকে বছৰি 12,000কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰে। লাখ লাখ কৃষকৰ বাবে আহি গৈছে ভাল খবৰ। হয় বন্ধুসকল, অকল মধ্যপ্ৰদেশত লাভ কৰিব 4000কৈ টকা পিএম কিষাণৰ হিতাধিকাৰীসকলে। কেৱল এয়াই নহয় আৰু বাকী কিন্তু ৰাজ্যবিলাকত চৰকাৰে এই টকা প্ৰদান নকৰে। বাকী ৰাজ্যবিলাকত লাভ কৰিব 2000কৈ টকা। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, কিয়নো 24 তাৰিখৰ পূৰ্বে আপোনাৰ একাউণ্টত সোমাব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰে উচ্ছেদিতক মাটিৰ পট্টা দিয়ক। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আমচুৰ তৰফৰ পৰা। আজি পুঁজিপতি গোষ্ঠীয় বনিয়া গোষ্ঠীয়ে হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আছে। সেইসকলৰ গাত হাত দিবলৈ সাহস নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয় খায়। শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে এই বৈষম্যমূলক নীতি পৰিহাৰ কৰক। সংখ্যালঘু বিধায়কসকলে মনে মনে থাকি যিদৰে চাই আছে, ইয়াৰ হিচাপ 2026ত লোৱা হ'ব। সময় থাকোঁতে সংখ্যালঘু বিধায়কসকলৰ ৰাজপথত ওলাই আহক। মুখ্যমন্ত্ৰী শীঘ্ৰে মুছলমান বিদ্বেষী নীতি পৰিহাৰ কৰক। সংখ্যালঘু ভূমিহীন লোকক মাটি দিয়াৰ ব্যৱস্থা কৰক। উচ্ছেদ কৰা লোকসকলক শীঘ্ৰে পুনৰ সংস্থাপন কৰক। আজি উচ্ছেদৰ সময়ত এই বটল পানী দিয়া হোৱা নাই, খোৱা খাদ্য দিয়া হোৱা নাই। প্ৰয়োজনত ৰাষ্ট্ৰীয় ঘাইপথত ৰেল স্তব্ধ কৰি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে। ভয়াৱহ আন্দোলনে অসম কাব আমচুৱে হুংকাৰ প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজিআৰ পিজিআৰ ভূমিত সন্দেহজনক লোকে কৰি আছে বসবাস। বিজিআৰ আৰু পিজিআৰ মাটিত শীঘ্ৰে চলোৱা হ'ব ছাৰ্ভে। তালিকা সাজু কৰিবলৈ আয়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। 3টা প্ৰজন্ম নাথাকিলে কোনো অজনজাতীয় অনুসূচিত জাতিৰ লোকে মাটি দখল কৰিব নোৱাৰিব। সন্দেহজনক লোকে দখল কৰি আছে ট্ৰাইবেল বেল্টৰ মাটি বাৰীক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ইৰাণ ইজৰাইলৰ যুদ্ধত পিছুৱাইছে আমেৰিকা। 2 সপ্তাহৰ ভিতৰত ভালদৰে বিবেচনা কৰি সিদ্ধান্ত ল'ব বুলি জনাইছে আমেৰিকাই। আৰু ইৰাণক সকিয়নি প্ৰদান কৰা আমেৰিকাই কৰিছে ডাঙৰ মন্তব্য। ইৰাণৰ সৈতে আলোচনাৰ ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে, কিন্তু 2 সপ্তাহৰ পিছত আমেৰিকাই কি সিদ্ধান্ত ল'ব সেয়া কোনো ভাবিব নোৱাৰে। ইৰাণক লৈ ট্ৰাম্পৰ এই মন্তব্যৰ পিছতে পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য। চীন ৰাছিয়া এণ্টি মাৰি নামিলে এতিয়া ইৰাণৰ সমৰ্থনত। ইফালে হিজবুলে সহায়ৰ হাত আগবঢ়াইছে ইৰাণলৈ। ইৰাণৰ এই শক্তি দেখি ভয়ত ইজৰাইল। আমেৰিকাৰ সৈতে লগ হৈ ইজৰাইলে ইৰাণত কৰিব পাৰে ডাঙৰ আক্ৰমণ। ইৰাণৰ শক্তি দেখি ভয়ত ইজৰাইল আৰু আমেৰিকা। অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.